হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ফাইনেলি আপোনালোকৰ মাজত কাৰেকশ্যন কৰিবৰ বাবে অৰ্থাৎ ADৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহি পৰিছে, অৰ্থাৎ নটিচ মুকলি কৰিছে, য'ত মই আপোনালোকৰ বাবে সকলো প্ৰচেষ্টা কৰি আছোঁ আৰু এই নটিচখন ফাইনেলি আহি পৰিছে। আৰু আপোনালোকৰ মাজত জনাইছিলোঁ যে এই নটিচখন এখন নটিচ আহিব আপোনালোকক কাৰেকশ্যন কৰিবৰ বাবে। আপোনালোকৰ মাজত সকলো কথা আজি ওলাই পৰিব যে আপোনালোকে কি এডিট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকৰ যদি কিবা এপ্লিকেশ্যন ভুল হৈ আছিলে এই সন্দৰ্ভত ইয়াতে কি উল্লেখ কৰিছে সকলোখিনি আমি আলোচনা কৰিম। যিহেতু দুটা নটিচ আহি পৰিছে, ইয়াতে দীঘল আছে নটিচখন, গতিকে সকলোখিনি আমি চাম। গতিকে ভিডিঅ'টো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চিতৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু এই সন্দৰ্ভত মই একেৰাহে ভিডিঅ' আপোনালোকৰ মাজত জনাই আছিলোঁ। এতিয়া আমি নটিচখন পঢ়িম, য'ত লিখা আছে ইয়াতে যদি আপোনালোকে চাই কমিশ্যন এডভাৰটাইজমেণ্ট নাম্বাৰটো উল্লেখ কৰিছে ইয়াতে সম্পূৰ্ণৰূপে, আৰু লগতে আপোনালোকে যদি মন কৰে এইটো হৈছে এডভাৰটাইজমেণ্ট নাম্বাৰ, আৰু লগতে ইয়াতে ডেট ৰাখিছে ইয়াতে 30 অক্টোবৰ 2023। অৰ্থাৎ ইয়াতে আপোনালোকক ইনফৰমেশ্যনটো দিছে যে ইয়াতে যদি আপোনালোকে চাই অল দোজ এপ্লিকাণ্ট হু হেভ এপ্লাইড ফৰ ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 3 পোষ্ট এণ্ড হু হেভ মেড মিষ্টেক ডিউৰিং ফিলিং আপ দেয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্মছ। আপোনালোকে যিসকলে এপ্লাই কৰিছিলে গ্ৰেড 3 পোষ্টত তেওঁলোকৰ বাবে পুনৰ ইয়াতে কি কৰিব দিছে, আপোনালোকক মিষ্টেক যিসকলে কৰিছিলে ইয়াতে যদি আপোনালোকে চাই যিসকলে ইয়াতে মিষ্টেক কৰিছিল তেওঁলোকৰ বাবে পুনৰ ফিল আপ কৰিবলৈ ইয়াতে ফিলিং আপ কৰিবলৈ অনলাইন এপ্লিকেশ্যন পুনৰ এডিট অপশ্যনটো ইয়াতে প্ৰভাইড কৰিব। কিমান তাৰিখৰ পৰা প্ৰভাইড কৰিব ইয়াতে উল্লেখ কৰিছে জানুৱাৰী, অৰ্থাৎ ইয়াতে 11টা বজাৰ পৰা হ'ব 5 জানুৱাৰী, অৰ্থাৎ 5 জানুৱাৰী 2024 পৰা আপোনালোকৰ পুনৰ 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈকে এইখিনি কাৰেকশ্যন কৰিবলৈ দিব। এই প্ৰচেছটো মই সকলোখিনি দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে যদি প্ৰথমতে আপোনালোকে মন কৰে যিসকলৰ অনলাইন এপ্লিকেশ্যন কৰোঁতে ভুল হৈ আছিলে আৰু ইয়াতে কি ধৰণৰ ক্ৰাইটেৰিয়া ৰাখিছে, অৰ্থাৎ কোনসকলক এই মিষ্টেক হোৱাটো শুধৰণি কৰিবলৈ দিব, সকলোখিনি ইয়াতে সম্পূৰ্ণৰূপে জাৰি কৰি ৰাখিছে।